সেনাৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই এইবাৰ উপস্থিত হল গৌৰৱ সুমানীৰ বাসগৃহত আৰু পিতৃক গৌৰৱ সুমানীৰ পিতৃক কলে যে আগন্তুক সময়ত যদি এনে ধৰণৰ ঘটনা কৰে তেতিয়া হলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব এই কথা স্পষ্টকৈ হুংকাৰ দিলে বীৰ লাচিত সেনাৰ সদস্যৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছো দেৰগাঁৱৰ এয়া দৃশ্য দেখুৱাইছো দেৰগাঁৱত গৌৰৱ সুমানীৰ বাসগৃহত উপস্থিত হল বীৰ লাচিত সেনাৰ সদস্য লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্ব কাৰণ শৃংখল চলিহাৰ বিৰুদ্ধে কালি অভিযোগ দাখিল কৰিছিলে দিছপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিলে গৌৰৱ সুমানীয়ে তাৰ পাছত এইদৰে গৰজি উঠিল দল সংগঠন আজি গৌৰৱ সুমানীয়ে যিখন অভিযোগ দাখিল কৰিছিলে সেই অভিযোগ প্ৰত্যাহাৰ কৰাৰ পাছত এই দৃশ্য দেখিবলৈ পোৱা গ'ল দেৰগাঁওস্থিত গৌৰৱ সুমানীৰ বাসগৃহত এইদৰে উপস্থিত হল দল সংগঠনৰ নেতৃত্ব এয়া দৃশ্য দেখুৱাইছো আমি প্ৰথমতে এম্বুলেন্সৰ সহায়ত দেখুৱাই ল'ব বিচাৰিছো কি কৈছিলে গৌৰৱ সুমানীৰ পিতৃক কি কৈছিলে দল সংগঠনৰ সেই নেতৃত্বৰ দলটোৱে এয়া প্ৰথমতে এম্বুলেন্সত শুনাই লৈছো লগে লগে গোটেইখিনি দল সংগঠন বীৰ লাচিত সেনা আছে অনুষ্ঠিত জাতি ছাত্ৰ সন্থা কৃষক মুক্তি ছাত্ৰ মুক্তি এনেকৈ গোটেই মানুহখিনি আহিছোঁ ধৰক কিবা এটা অসুবিধা হ'ল কিবা এটা ভুল বুজাবুজি হৈ আছে বা কিবা এটা যদি শত্ৰুতাও আছে তাত সেইটো বেলেগ এটা কথা কিন্তু অসমীয়া মানুহৰ এটা মানৱীয়তা গুণটো সদায় ওপৰত হয় নহয় তো সেইকাৰণে প্ৰথমে আপোনালোকক খবৰটো ল'বলৈ আহিলোঁ যে কি হৈছে কি নাই হোৱা এতিয়ালৈকে আমি গম পাইছোঁ বাহিৰত যে এতিয়ালৈকে আপোনালোকৰ মানে সৎকাৰ কৰিব পৰা হোৱা নাই তো হ'লেও আপোনালোকৰ দুখৰ সমভাগী হ'বৰ কাৰণে আমি গোটেইখিনি আহিলোঁ লগে লগে আমি কওঁ যে ফলগিৰিৰ ওচৰত আপোনালোকৰ ঘৰৰ মানুহৰ তৰফৰ পৰা যি আমাক এইবিলাক ঘটনা ঘটিছে এইবিলাক আপোনালোকে ভৱিষ্যতে ইয়াৰ পৰা অলপ আমি গোলাঘাটতে হওক বা দেৰগাঁৱতে হওক গোটেইখিনি জাতীয় সংগঠনে কেতিয়াও আপোনালোকৰ লগত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে আমি কেতিয়াও কৰা নাই মোৰ ঘৰ দেৰগাঁৱত আপুনি নিজেও জানে আজিলৈকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নাই কৰা তাৰ পাছত তেখেতে যোনটো কাম কৰিলে সেইটো আপুনি নিজ মুখেৰে কয় সেইটো ভাল কাম কৰিছিলে জানো ফেমিলি মানে ডাঙৰ হিচাপে এইবিলাক আমি ভাল পাওঁ আজি ধৰক আপোনালোকৰ মানে যিটো পাৰোঁ আজি ধৰক আপোনালোকৰ ঘৰত এটা মানে ভয়াৱহ ঘটনা ঘটিছে সেইটো কাৰণে আমি যিমান পাৰিছোঁ আপোনালোকক সহযোগিতা কৰিছোঁ কিন্তু ইয়াৰ পৰা আমি এটা স্পষ্ট কথা কৈ দিছোঁ যে ভৱিষ্যতে এনে কৰ্মকাণ্ডৰ পৰা আপোনালোক বিৰত থাকিব আৰু দ্বিতীয়বাৰ যদি এনেকুৱা ধৰণৰ কিবা ঘটনা তেখেতে কৰে তেতিয়াহ'লে গোলাঘাট জিলাৰ কোনো এটা দল বা জাতীয় সংগঠনে কেতিয়াও কিন্তু এইটো বস্তু ক্ষমা নকৰে চাওক যোৱাকালি শৃংখলাৰ ওপৰত দি দিছে তেখেতে ঠিক আছে আপুনি জানে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব হয় অসমৰ কাৰণে যথেষ্ট তেখেতৰ পৰিয়ালটোৰ অৱদান এটা আছে কিবা এটা কাৰণত তেখেতে কেছখন দিছে তাত কোনো আপত্তি নাই কি যুক্তিত দিছে কথাটো আপোনালোকে প্ৰথমে বিৰোধিতা কৰিব লাগিছিলে নে নাই দেৰগাঁৱৰ মাৰোৱাৰী সমাজ ইমান মিলা প্ৰীতিয়ে থাকে ইমান দিব পৰা জীৱন ইমান যুগৰ পৰা গোটেই মানুহখিনি গোলাঘাটত শান্তিভাৱে জীয়াই আছে আগলৈ বসবাস কৰিব লাগিব তো সেইটো কাৰণে অপ্ৰীতিকৰ সৃষ্টি মানে পৰিৱেশ এটা বনাটো আমিও নিবিচাৰোঁ আপোনালোকেও নিবিচাৰিব এই চেম্বাৰ্ছকো আমি এটা কথা জনাম আজিতো আমি বন্ধ দিম বুলি ভাবিছিলোঁ দেৰগাঁওখন কিন্তু আপোনালোকৰ ঘৰত এটা ধৰক এয়া মন্তব্য শুনিবলৈ পালে ৭২ ঘণ্টাৰ ভিতৰত ৰাজহুৱা ক্ষমা নুখুজিলে দেৰগাঁৱত হ'ব ভয়ংকৰ আন্দোলন এই কথা সকীয়াই দিছে যিহেতুকে গৌৰৱ সুমানীয়ে শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে শৃংখল চলিহাই কৰা মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ পাছতে সেই বাতৰি সম্প্ৰচাৰৰ পাছতে আলফা স্বাধীনৰ তৰফৰ পৰা এক মেইলৰ জৰিয়তে ইমেইলত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছিল যদি শৃংখল চলিহা গ্ৰেপ্তাৰ হয় তেতিয়াহ'লে আলফাই কুটাঘাত বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব এনেধৰণৰ মন্তব্য কৰিছিলে আলফা স্বাধীনৰ তৰফৰ পৰা তাৰ পাছতেই আজি ২৪ ঘণ্টা নহওঁতে সেই আবেদন প্ৰত্যাহাৰ বা অভিযোগ আছিলে সেই যি অভিযোগ দাখিল কৰা হৈছিলে এফআইআৰ দাখিল কৰা হৈছিলে সেই এফআইআৰ প্ৰত্যাহাৰ কৰিলে আৰু অৱশেষত এইদৰে গৌৰৱ সুমানীৰ বাসগৃহত উপস্থিত হ'ল লাচিত সেনাৰ কেইবাটাও সদস্য লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য
আৰ্মি চাৰ্ভিচ। আজি পুৱাৰ পৰা এই ভাতৃ সংগঠন ছাত্ৰ সংগঠন সকলোখিনি ইয়াত উপস্থিত হৈছে। আমি লজ্জিত হৈছোঁ দেৰগাঁৱৰীয়া হিচাপে। আজি যুগ যুগ ধৰি সাতাম পুৰুষীয়া যিটো আমাৰ সম্বন্ধ, সেই সম্বন্ধনে ক'ৰবাত ব্যাঘাত হৈছে। আমি তেওঁলোকক এই স্থানৰ পৰা আমি সকীয়াই দিব খুজিছোঁ। সকলো অনা অসমীয়া ব্যৱসায়ীক আমি এই স্থানৰ পৰা সকীয়াই দিব খুজিছোঁ। মোৰ দৈন্যতাৰ কাৰণে, মোৰ অভাৱৰ কাৰণে মই তোমাৰ দোকানত মাল জুকিব পাৰোঁ, কিন্তু তুমি মোক ভাল ব্যৱহাৰ কৰিব লাগিব, হয়নে? মই কিবা কাৰণত কাৰোবাৰ দোকানত দাৰু মাৰিব পাৰোঁ, মই দাৰুৱালা হ'ব পাৰোঁ, কিন্তু মই আত্মসন্মানক ৰক্ষা কৰি মানুহ কথা ক'ব লাগিব। আমি এই কথা তেওঁলোকক আজি এই স্থানৰ পৰা সকীয়াই দিছোঁ, আৰু তেওঁলোকক সকীয়াই দিছোঁ। তেওঁলোকে এই স্থানত ব্যৱসায় কৰিব যদি কৈছে, আমাৰ যিটো নীতি, আমাৰ যিটো আদৰ্শ, অসমীয়া জাতিৰ যিটো স্বাভিমান, এই স্বাভিমান সদায় অটুট ৰাখি আমি কাম কৰি যাম। আৰু আমাৰ তেওঁলোকে যদি এই ক্ষেত্ৰত অকমানো যদি তেওঁলোকে কিবা কাৰণত আমাৰ থলগিৰিৰ ওপৰত যদি অকমান কিবা অত্যাচাৰ কৰিব খোজে, আমি কিন্তু শান্তিৰে বহি নাথাকিম। ইয়াৰ অৰ্থ এইটো নহয় সিংহটো শুইছে, জিৰাইছে, সিংহ খোৱা নাই। আমি মনে মনে আছো, ইয়াৰ অৰ্থ এইটো নহয় যে আমি শুইছো, নহয়, সিংহ জিৰাইছে। সিংহ যেতিয়া সাৰ পাব, তেতিয়া কিন্তু কাকো সোধাই নেৰিব। আমি এই স্থানৰ পৰা সেইকাৰণে অনুৰোধ জনাইছো, আমি যেনেকৈ আছো তেনেকৈ থাকা। আৰু ইয়াৰ জৰিয়তে আমি গৌৰৱ চুমানীক আমি জনাব বিচাৰিছো, অনুৰোধ নহয়, গৌৰৱ চুমানীক মই কৈছো যে 72 ঘণ্টাৰ ভিতৰত তেওঁ আজি ইয়াত উপস্থিত থকা সকলো ছচিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া সকলোৰে আগত আমি মাপ খুজিব লাগিব যে মই অসমীয়াৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে, অসমীয়াৰ বিৰুদ্ধে এজেহাৰ দিয়াৰ কাৰণে মই আজি মোৰ দুখ স্বীকাৰ কৰি আপোনালোকৰ ওচৰত মাপ খুজিলো। আৰু ভৱিষ্যতে এনে কাৰ্য কৰিবলৈ আমি কেতিয়াও আগবাঢ়ি নাযাওঁ। এই আমাৰ বক্তব্য, আৰু এই বক্তব্য সকলোৱে কামনা কৰিছো। এজন স্বাভিমানী অসমীয়া হিচাপে, থলগিৰি হিচাপে মোৰ ৰাজত্ব সদায় থাকিব লাগিব, আৰু থাকি যাব। আজি পুৱাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।